আপুনি মই সকলোৱে জানো এতিয়া ঘৰ কলিকাল চলি আছে আৰু এই কলিকালত হত্যা হিংসা ধৰ্ষণ মাৰপিট আদি চব বৃদ্ধি পাব বুলি কৈছে আৰু এই কলিকালনো কিমান দিন থাকব কলিকালৰ কোনটা সময় চলি আছে কলিকাল কিঠানে শেষ হ'ব আপুনি জানেনে আৰু আজিৰ এই ভিডিঅ'টাত চব কৈ আছোঁ মই ভিডিঅ'টা ঘৰৰ ভিতৰত আৰম্ভ কৰিছোঁ বাহিৰত বৰষুণ পৰি আছে তো আৰম্ভ কৰোঁ কলিকালৰ কিছু মানে হেৰি তো নমস্কাৰ ছাৰ মই মনজিত চাওক আজিৰ ভিডিঅ'টা পুৰা মন দি শেষলৈ চাই থাক মানে সনাতন ধৰ্মীয় গ্ৰন্থত আমাৰ যুগক 4টা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ আৰু কলি যুগ এই 4টা যুগৰে প্ৰত্যেকটা যুগৰে মানে এটা নিৰ্দিষ্ট সময় থাকে আৰু সেই সময়সীমা শেষ হোৱাৰ লগে লগে যুগৰ পৰিৱৰ্তন হয় অৰ্থাৎ ত্ৰেতা যুগত ৰাম অৱতাৰ দ্বাপৰত কৃষ্ণৰ অৱতাৰ আৰু এই দ্বাপৰ যুগ শেষ হোৱাৰ পিছতেই কলি যুগৰ আৰম্ভ হৈছিল গতিকে আপুনি মই এতিয়া যিটো যুগত জীয়াই আছোঁ সেয়া হৈছে কলি যুগ হিন্দু ধৰ্মীয় গ্ৰন্থ আৰু পুৰাণৰ মতে আপুনি মই জীয়াই থকা এই কলি যুগৰ আয়ু হৈছে 4,32,000 বছৰ 4,32,000 বছৰ কলি যুগৰ আয়ু তাৰপিছত আছে সত্য যুগৰ আয়ু হৈছে 17,28,000 বছৰ ত্ৰেতা যুগৰ আয়ু হৈছে 12,96,000 বছৰ তাৰপিছত দ্বাপৰ যুগৰ আয়ু হৈছে 8,64,000 বছৰ আৰু শাস্ত্ৰৰ মতে এয়া জাষ্ট কলি যুগৰ আৰম্ভণিহে 4,32,000 বছৰ যিথান মানে সম্পূৰ্ণ হ'ব মানে কলি যুগৰ অন্তিম মানে কলি যুগ শেষ হং সময় আহিব তিথাননো পৰিস্থিতি কেনে হ'ব আৰু এই পৰিস্থিতি কেনে হ'ব এই সন্দৰ্ভত মানে এইখন কিতাপত বহুত ধুনীয়াকৈ লিখি থোৱা আছে গৰুড় পুৰাণ এইখন কিতাপত মানে ভৱিষ্যবাণী কৰি থৈ দিয়া আছে যে কলি যুগৰ শেষত কি হ'ব আৰু সেই পুৰাণৰ মতে কলি যুগৰ শেষত পাপ কৰা মানুহৰ সংখ্যা বহুত বেছি বৃদ্ধি পাব তাৰপিছত ধৰ্ম গুচি যায় ধৰ্ম বাদ দি মানুহ অধৰ্মীয় থিতাপি ল'ব তাৰপিছত আজিকালি যিনকে মানুহক সহায় কৰে মানুহক যিনকে সহায় কৰে সেই কলি যুগৰ শেষত মানে তিল মানুহ সহায় নকৰিব মানুহ এটা কিবা বিপদত পৰছে পৰি থাকবা দি পালি তাক কাটি খাম সেনেহেন পৰিস্থিতিৰ সৃষ্টি হ'ব মানে আৰু সেই কলি যুগত যাৰ হাতত মানে বেছি ধন যাৰ হাতত মানে বেছি টকা পইচা থাকিব সিয়ে হ'ব সেই সময়ত কলি যুগত মানে ৰাজা আৰু মানুহৰ বয়স মানে কমি আহিব মানে ইমান বছৰ 50-60 আজিকালিতো 50-60 ধ্যান মানে সিমান বয়স নাথাকবই মানুহৰ ইমান আয়ু নাথাকব 20 বছৰ বা 10 বছৰ হ'ব 16 বছৰ বয়সত মানুহ এজন বুঢ়া হ'ব তাৰপিছত মানে পৃথিৱীৰ উত্তাপ বহুত বেছি হৈ যাব যাৰ ফলত মানুহ সাধাৰণভাৱে থাকব নোৱাৰা হ'ব গাঁত খান্দি মানুহ থাকবা লাগব মাটিৰ উৰ্বৰতা শক্তি কমি যাব খেতি পথাৰত খেতি বাতি নোহোৱা হৈ যাব তাৰপিছত আৰু এই শেষত বেলে এই বিশ্ব ব্ৰহ্মাণ্ডত ভগৱানো নাথাকা হ'ব ভগৱানো নিজৰ ধামত গুচি যাব আৰু শেষত যিবিলাক আমাৰ পবিত্ৰ নদ নদী আছে গংগা হওক যমুনা হওক সেইগিলাৰ পানী মানে চব শুকে যাব আৰু সেইকাৰণে শাস্ত্ৰই কৈছে কলি যুগত কৃষ্ণ নামে শ্ৰেষ্ঠ হ'ব আৰু এইবোৰ যিমান বাঢ়ি গৈ থাকিব মানে এই ধ্বংস ধৰ্ষণ হত্যা গছ-গছনি চব নোহোৱা এইগিলা মানে চব যিবিলাক মানে হচমচ হৈ আহি থাকিব তেতিয়াই ভগৱান বিষ্ণুৱে কালকি ৰূপ ধাৰণ কৰি এই পৃথিৱীৰ ভাৰ উদ্ধাৰ কৰিব মানে কি ভগৱান বিষ্ণুৱে কালকি ৰূপ ধাৰণ কৰি মাত্ৰ তিনি দিনতে যিগিলা পাপী আছে যিগিলা মানে ধৰ্ম বেয়া পোৱা মানে মানুহ আছে এই পাপী মানুহবিলাক হত্যা কৰি দিব মাত্ৰ 3 দিনতে আৰু ভগৱান বিষ্ণুই 3 দিনত এই পাপীখিনিকে হত্যা কৰিব কিন্তু আৰু যিবিলাক প্ৰব্লেম হৈছিল নদ নদীত পানী চব নোহোৱা হৈ গৈছিল গাছ-গছনি চব নোহোৱা হৈ গৈছিল আৰু এই গাছ-গছনি নোহোৱা হোৱাৰ পৰিৱেশটা আগৰ নিচিনা কৰবাৰ কাৰণে আগৰ নিচিনা পৰবাৰ কাৰণে 12 বছৰ একেৰাহে বৰষুণ পৰব আৰু সেই 12 বছৰ বৰষুণ পৰাৰ পাছত সূৰ্য উদয় হ'ব এদিন আৰু সেই সূৰ্য উদয় হৈ এনেকুৱা আগৰ নিচিনা পৃথিৱী সেউজীয়া পুৰা প্ৰাকৃতিৰ সৌন্দৰ্য একদম সত্য পৃথিৱী এখন ঘূৰি আহিব আৰু তাৰ পিছতে আৰু হিংকে সত্য যুগৰ পৰা আৰম্ভ হ'ব সত্য যুগৰ পৰা যায় ত্ৰেতা যুগ হ'ব ত্ৰেতা যুগৰ পৰা যায় দ্বাপৰ যুগ হ'ব দ্বাপৰ যুগত অলপ প্ৰেম হ'ব কৃষ্ণ যিহেতু অলপ প্ৰেম হ'ব আৰু সেই প্ৰেমে কলি যুগত ধৰ্ষণৰ ৰূপ লৈ আৰু সেই কলি যুগৰ সৃষ্টি কৰি জাবৰা কৰি দিব আৰু সেই ঘূৰি গণ্ডগোল মাহা কৰি আকৌ সেই সত্য যুগৰ পৰা আৰম্ভ কৰিব লাগিব মানে সেনেকৈ ৰিফ্ৰেছ হৈ বস্তুটো ঘূৰি চলি থাকিব আৰু এইটো আছিল আজিৰ ভিডিঅ' আৰু ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে মানে চেনেলৰ লিংক আছাম জব আপডেটছ বুলি চেনেল এটা আমাৰ গাঁৱৰে দাদা এটাৰ চেনেল চাকৰি যিগিলা মানে চাকৰি কিবা কেইটা পোষ্ট আহিল
সেইগিলা মানে আপডেট দি ভিডিঅ' বনাই থাকে তো ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে তাতে যাই ক্লিক কৰি চেনেলটা ছাবস্ক্ৰাইব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'গিলা চাবি চাই কিনে মানে তলত কমেণ্ট দিবি যে মনজিতৰ ভিডিঅ' চাইছোঁ তিথান মানে মই অলপ গৌৰৱ অনুভৱ কৰিব পাৰিম তো যা এতিয়া ডেছক্ৰিপশ্যনত ভিডিঅ' এটা চা লগ পাই আছোঁ নেক্সট ব্লগত আৰু নেক্সট মানে এনেকুৱা কিবা এটা ভিডিঅ'ৰ সৈতে